ৰক্ষা কৰি আধ্যাত্মিকভাৱে সত্ৰাধিকাৰৰ শৰণ ল'লে শতজনে। চাবুৱাৰ দিনজয় সত্ৰত ৰহমৰীয়াৰ হাহৰিয়াল গাঁৱৰ ২৬জন পুৰুষ আৰু ২৬গৰাকী মহিলাই শৰণ লয় সত্ৰাধিকাৰৰ। গোৱালচুক গাঁৱৰ ৪৪জন পুৰুষ ৪৪গৰাকী মহিলা, মাইজান গাঁৱৰ ২৩জন পুৰুষ আৰু ২৪গৰাকী মহিলাই একেদিনাই শৰণ লয় দিনজয় সত্ৰৰ সত্ৰাধিকাৰ মুকুন্দানন্দ গোস্বামীৰ। সৰ্বমুঠ ১৮৭গৰাকীয়ে শৰণ লয় সত্ৰাধিকাৰগৰাকীৰ। অনিৰুদ্ধদেৱে প্ৰতিষ্ঠা কৰা মায়ামৰা বৈষ্ণৱ ধৰ্মৰ প্ৰধান সত্ৰখন হৈছে দিনজয় সত্ৰ। এই সত্ৰৰ শৰণ পৰ্ব সম্পন্ন কৰাৰ পূৰ্বে মুণ্ডন কৰে প্ৰতিজন পুৰুষে। তাৰ পাছতে আশীখিলা পাণলৈ সত্ৰৰ বৰপুখুৰীত তিনিবুৰ মাৰি বৰনামঘৰত সাষ্টাংগে সেৱা জনাই ঈশ্বৰৰ নাম লয় পুৰুষকেইজনে। অৱশ্যে মহিলাসকলৰ ক্ষেত্ৰত কিছু ব্যতিক্ৰম নিয়ম। পুৰুষৰ দৰে পুখুৰীত বুৰ মাৰিব নালাগে মহিলাসকলে। কেৱল আশীখিলা পাণ শিৰত লৈ শৰণ লয় মহিলাসকলে। প্ৰৱৰ্তক শ্ৰী শ্ৰী শংকৰদেৱ, তাৰপিছতে আহিলে শ্ৰী শ্ৰী মাধৱদেৱ, তেওঁৰে শিষ্য আছিলে গোপালদেৱ। সেই গোপালদেৱৰে প্ৰৱৰ্তিত কালসংহতিৰ গোপালদেৱৰ শিষ্য অনিৰুদ্ধদেৱ। অনিৰুদ্ধদেৱে ১৬০১ চনতে প্ৰায় ৪২৪ বছৰ আগতে এই ধৰ্ম প্ৰচাৰ আৰম্ভ কৰিছে। তাৰে শ্ৰী শ্ৰী মায়ামৰা দিনজয় সত্ৰ এখন ১৮৩৭ চনত ইয়ালৈ উঠি আহি পাৰম্পৰ ৰীতিমতে ধৰ্মীয় কাৰ্য সমাপন কৰি আছে। এই শৰণ প্ৰক্ৰিয়াটো আমাৰ মাইমাই সমাজৰ অনিৰুদ্ধ পন্থৰ যিসকল ভক্তপ্ৰাণ ৰাইজ আছে, আজি আমাৰ এই পুৰণা সত্ৰৰ ভক্তানন্দ দেৱ গোস্বামীৰ পৰা যোগানন্দ দেৱ গোস্বামীলৈকে ১২জন গোসাঁই ইচ্ছা হৈ যোৱাৰ পিছতো আজি আমাৰ মুকুন্দানন্দ দেৱ গোস্বামীৰ নেতৃত্বত আমাৰ যিখিনি ১২১খন গাঁৱৰ দিনজয় সত্ৰখনত সংলগ্ন হৈ আছে। প্ৰথমেই পিতৃ মাতৃ সেৱা কৰি গুৰু সেৱা পাই এই কথাষাৰ লৈ কালি আমাৰ শৰণৰ এভাগী নাম কীৰ্তন হৈ গৈছে নামঘৰত গায়ন বায়নৰ সৈতে। এখন গাঁও একত্ৰিত হৈ যি আজি ১৯১ জনে আজি যি শৰণ নাম ল'বলৈ আমাৰ এই দিনজয় সত্ৰৰ সত্ৰাধিকাৰ ওচৰত প্ৰভুৰ ওচৰত নথৈ আমি আমাৰ তিনিখন গাঁৱৰ ৰাইজ আনন্দিত হৈছোঁ। পৰম্পৰাগতভাৱে এনেদৰে দিনজয় সত্ৰৰ শৰণ লৈ আহিছে অঞ্চলটোৰ পুৰুষ মহিলাই। চাবুৱাৰ পৰা কুমুদ বৰাৰ ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।